সাংবাদিক বন্ধু বান্ধৱীসকল, আপোনালোক সকলো অৱগত যে যোৱাকালি নিশাৰ পৰা অসমৰ বান পৰিস্থিতি অৱনমিত হৈছে আৰু ব্ৰহ্মপুত্ৰৰ পানী ডিব্ৰুগড়, নিমাতীঘাট, তেজপুৰ আৰু সোৱণশিৰিৰ পানী বেদেতিঘাট, দিখৌৰ পানী শিৱসাগৰত আৰু দিচাঙৰ পানী শিৱসাগৰ আৰু বেকীৰ পানী বৰপেটা, এই গোটেইসমূহতে বিপদসীমাৰ ওপৰেদি পাৰ হৈ আছে। সাধাৰণতে যেতিয়া ব্ৰহ্মপুত্ৰৰ পানী বা উপনদীসমূহৰ পানী বিপদসীমাৰ ওপৰেদি গতি কৰে, তেতিয়া ই বুজি লোৱা হয় যে ই মথাউৰিৰ প্ৰায় লেভেলত পৰ্যায় পানী পায়গৈ আৰু ইয়াৰ পিছতে অলপ পানী বাঢ়িলে অভাৰটপিং হৈ পানী কাণ্ট্ৰি ছাইডলৈকে আহিবৰ বাবে আৰম্ভ কৰে আৰু যেতিয়াই ব্ৰহ্মপুত্ৰৰ পানী বিপদসীমাৰ ওপৰেদি যায় তেতিয়াই পৰিস্থিতি গম্ভীৰতাৰে লোৱা যায় আৰু পৰিস্থিতি চম্ভালিবৰ বাবে প্ৰচেষ্টা চলোৱা যায়। অহা কিছুদিনৰ বাবেও আমাৰ যিটো বৰঝাৰত বতৰ বিজ্ঞান সংস্থা আছে, তেওঁলোকে নলবাৰী, কাৰ্বি আলং, ডিমা হাছাও আৰু তিনিচুকীয়া, ইয়াৰ উপৰিও আংশিকভাৱে ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, গোলাঘাট, বিশ্বনাথ, তিনিচুকীয়া আৰু ডিমা হাছাও জিলাত প্ৰবল বৰষুণৰ সম্ভাৱনা তেওঁলোকে ব্যক্ত কৰিছে। ইয়াৰ পৰা এইটো কথা আমি অনুভৱ কৰিব পাৰোঁ যে অহা ৩-৪ দিন ৰাজ্যখনৰ বাবে এটা ক্ৰিটিকেল সময় হ'ব, য'ত নেকি আমি বান পৰিস্থিতি অতি সূক্ষ্মভাৱে পৰ্যালোচনা কৰি থাকিব লাগিব আৰু য'তেই মানুহ বিপদৰ সন্মুখীন হয় তাতে আমি মানুহক সহায় কৰিব লাগিব। আজিৰ মুহূৰ্তলৈকে অসমত 14খন জিলা আৰু 41টা ৰেভিনিউ চাৰ্কেল, 14 ডিষ্ট্ৰিক্ট আৰু 41 ৰেভিনিউ চাৰ্কেল বানপানীত নিমগ্ন হৈছে আৰু এই গোটেই অঞ্চলটো যদি আমি গাঁৱলৈ ৰূপান্তৰ কৰোঁ তেতিয়াহ'লে 698খন গাঁও ইতিমধ্যে প্লাবিত হৈছে। ইয়াত বৰাক উপত্যকাও ইনভলভ হৈ আছে, ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা দুয়োটা ধৰি, আৰু 2,70,628টা পৰিয়াল বা পপুলেশ্যন সংখ্যক ৰাইজ এতিয়ালৈকে ক্ষতিগ্ৰস্ত হৈছে। যোৱাকালি ধেমাজিত দুজন বেচিকেলি মাক আৰু জীয়েক, কন্যা আৰু মাতৃ দুগৰাকীৰ মৃত্যু হৈছে আৰু এইটো আমি প্ৰথম ৱেভটো পাৰ হৈ যোৱাৰ পিছত ইয়াক আমি ছেকেণ্ড ৱেভ অফ ফ্লাড বুলি ক'ব পাৰোঁ। সোৱণশিৰি নদীত দেখা গৈছে যে ব্ৰহ্মপুত্ৰৰ পানী 2011 আৰু 2017 এই দুইটা চনত আটাইতকৈ বেছি বানপানী হৈছিল সোৱণশিৰিৰ পানীৰ কাৰণে। এই দুইটাৰ যিটো লেভেল আছিল, হাইয়েষ্ট ফ্লাড লেভেল আছিল 2011 আৰু 2017, দুইটাই অতিক্ৰম কৰিছে আৰু সেইকাৰণে NHPC ডাম কৰ্তৃপক্ষই আজি যোৱাকালি সন্ধিয়াই 409 কিউমেক বুলি ক'ব, এইটো কিউমেকে হ'ব নোৱাৰে, কিউবিক মিটাৰ, বেচিকেলি 409 কিউবিক মিটাৰ পানী তেখেতসকলে এৰি দিছে আৰু তাৰ ফলত উত্তৰ লখিমপুৰ জিলাত 21খন গাঁৱৰ 11,000 পৰিয়ালে তেওঁলোকে প্লাবিত হ'বলগীয়া হৈছে। আজিও তেওঁলোকে
অলপ আগলৈকে দিয়া ৰিপৰ্ট মতে তেওঁলোকৰ ডেমত যিটো পানী বৰ্তমানো তেওঁলোকৰ ডেমত পানী সোমাই আছে, কিন্তু তেওঁ এতিয়ালৈকে নতুন ডিসচাৰ্জ তেওঁলোকে কৰা নাই আৰু বৰ্তমান তেওঁলোকৰ ৰিজাৰ্ভিয়ৰতে পানী ৰাখি থাকিব পৰা অৱস্থাত আছে বুলি তেওঁলোকে কৈছে। অৰ্থাৎ আজি সেকেন্ড ডিসচাৰ্জ হোৱা নাই, বৰ্তমানলৈকে যোৱা গধূলিয়ে হোৱা ডিসচাৰ্জটোৱে আমাৰ পৰিলক্ষিত হৈছে। কাজিৰঙাটো বানপানী কাজিৰঙাৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত কৰিছে আৰু কাজিৰঙাত আমাৰ যি কেম্প আছে, বেসিক্যালি ফৰেষ্টৰ বন পৰীক্ষণ চকী বা আমাৰ যিবিলাক ফৰেষ্টৰ চকী আছে, ইয়াত আমাৰ 233 ফৰেষ্ট চেকপোষ্ট থাকে, ভিতৰত তেওঁলোকে ডিউটি কৰে। তাৰে 95 ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ পানীত প্লাবিত হৈছে। ডিব্ৰুগড় জিলাত ব্ৰহ্মপুত্ৰ বিপদসীমাৰ পাৰে ওপৰেদি বৈ থকা বাবে ডিব্ৰুগড়ত যি পানী সোমাই আছে তাক আমি মেচিন লগাই ব্ৰহ্মপুত্ৰলৈকে পঠিয়াব পৰা নাই, কাৰণ ডিব্ৰুগড় টাউনতকৈ ৱাটাৰ লেভেল ব্ৰহ্মপুত্ৰত ওপৰত আছে। কেতিয়াবা আপোনালোকে গুৱাহাটীত বহি আমি যিটো ধাৰণা কৰিব পাৰোঁ যে আমি গুৱাহাটীৰ পানী পাম্পেদি ব্ৰহ্মপুত্ৰত পেলাই দিওঁ, কিন্তু ব্ৰহ্মপুত্ৰ যদি গুৱাহাটীৰ পানীতকৈ ওপৰেদি যায় তেতিয়াহ'লে আমি তালৈকে পানী ডাইভাৰ্ট কৰিব নোৱাৰা হওঁ। একেই ডিব্ৰুগড়তো বৰ্তমান প্ৰশাসনৰ সন্মুখত জটিল সমস্যাটো হৈছে যে আমি চহৰৰ পানীখিনি আমি ব্ৰহ্মপুত্ৰলৈকে পঠিয়াই দিব পৰা নাই, ব্ৰহ্মপুত্ৰ বিপদসীমাৰ ওপৰেদি বৈ থকা বাবে। তাৰ ফলত ডিব্ৰুগড়ৰ ৰাইজে যথেষ্ট কষ্টৰ সন্মুখীন হৈছে। কাজিৰঙাত আজিৰ পৰা আমি ভেহিকুলাৰ ট্ৰেফিকৰ মুভমেণ্টত ৰেষ্ট্ৰিকশ্যন আনিছোঁ। আজিও এটা পহু আক্ৰমণত আঘাত পাইছে, যান বাহনৰ আক্ৰমণত, সেইকাৰণে আমি ট্ৰাক্স কমপ্লিটলি বন্ধ কৰিছোঁ। তেওঁলোকে নৰ্থ অসমেদি তেওঁলোকে ডিব্ৰুগড়ত সোমাব আৰু পাৰ্চনেল যিবিলাক ভেহিকুল আছে বা নাইট ছুপাৰ আছে তেওঁলোকক প্ৰতি আধা ঘণ্টাৰ মূৰে মূৰে পুলিচে এস্কৰ্ট কৰি লৈ যাব, যাতে 30 স্পীড মিটাৰটো মেইনটেইন কৰিব পৰা যায়। আমি নাইট ছুপাৰ আৰু পাৰ্চনেল ভেহিকলটো আমি বন্ধ কৰি দিয়া নাই, কাৰণ মানুহ গহপুৰ বা বিহপুৰীয়া আদি ঘূৰি যাবৰ কাৰণে যথেষ্ট কষ্টৰ সন্মুখীন হ'ব, কিন্তু তেওঁলোকক আমি আধা ঘণ্টাৰ মূৰে মূৰে এটা পাইলট এস্কৰ্ট কৰি 30 মিটাৰতকৈ যাতে বেছি স্পীডত নাথাকে সেই ধৰণে আমি তেওঁলোকক লৈ যাম। আপোনালোকে জানে যে অহা কালিৰ পৰা লখিমপুৰত আমাৰ দুদিনীয়াকৈ জিলা উপায়ুক্তৰ সন্মিলন হ'বলগীয়া আছিলে, কিন্তু ৰাজ্যৰ বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত জিলা উপায়ুক্তসকলৰ উপস্থিতি জিলা সদৰসমূহত অতিকে প্ৰয়োজন। সেইকাৰণে আমি এই জিলা উপায়ুক্তৰ সন্মিলন সাময়িকভাৱে স্থগিত কৰি জিলা উপায়ুক্তসকলক নিজ নিজ জিলাত বান পৰিস্থিতি তদাৰক কৰিবলৈ আমি নিৰ্দেশ দিছোঁ। আমাৰ মন্ত্ৰী ৰঞ্জিত দাস, পীযুষ হাজৰিকা, সঞ্জয় কিষাণ, অৰ্থাৎ নৰ্থ লখিমপুৰ আৰু ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, শিৱসাগৰ, গোলাঘাট এই প্লাবিত অঞ্চলকেইটাক মন্ত্ৰীসকলক ভ্ৰমণ কৰিবৰ বাবে নিৰ্দেশ দিয়া হৈছে। ইতিমধ্যে মন্ত্ৰী ৰঞ্জিত দাস ডিব্ৰুগড়ত আছে, সঞ্জয় কিষাণ ধেমাজিত আছে, পীযুষ হাজৰিকাও গোলাঘাট জিলাত আজি বান পৰিস্থিতি তদাৰক কৰি আছে। মই আমাৰ মন্ত্ৰী আৰু বিধায়কসকলক অনুৰোধ কৰিম যাতে বিধায়কসকলে নিজৰ সমষ্টিত এই সময়ছোৱাত আৰ্তজনৰ লগত থিয় হৈ থাকে
আৰু মন্ত্ৰীসকলে নিজৰ গৃহ জিলা আৰু গাৰ্জেন জিলা এই দুয়োটাৰ মাজত তেওঁলোকে যাতে সময় ভাগ বতৰা কৰি লয়। অহা বুধবাৰে আমি কেবিনেটৰ বৈঠক দিছোঁ আৰু কেবিনেটৰ বৈঠকত আমি ডিটেইলছ কথা পাতিম যে মানুহক আমি কি ধৰণে সহায় কৰিব পাৰোঁ। কিন্তু এই পৰিৱেশৰ মাজতো এটা সকাহ দিবলগীয়া খবৰ যে মথাউৰি বোকাখাটটোক বাদ দি এতিয়ালৈকে এই ছেকেণ্ড ৱেভ অফ ফ্লাডত এতিয়ালৈকে কোনো মথাউৰি ভঙা নাই বা ব্ৰিজ হোৱা নাই। কিন্তু ব্ৰহ্মপুত্ৰৰ পানী যিহেতু আটাইকেইখন জিলাতে বিপদসীমাৰ ওপৰত আছে আৰু পানী লাহে লাহে উজনিৰ পৰা নামনি অসমলৈকে বৈ আহিব, গতিকে মই ধাৰণা কৰোঁ যে অহা ৪৮ ঘণ্টাত সমগ্ৰ ৰাজ্যখনে, এতিয়া যিটো মই ৪১টা ৰেভিনিউ চাৰ্কুল ক'লোঁ, সমগ্ৰ ৰাজ্যখনেই বানপানীত গ্ৰাসত পৰিব বুলি আমি আশংকা কৰিব পাৰোঁ। যদি নামনি অসমত বৰষুণ কমে আৰু উজনি আৰু অৰুণাচলতো যদি বৰষুণ কমে, তেতিয়াহ'লে আমি কিছু সকাহ পাম। এইবাৰৰ বানপানীৰ মূল কাৰণটোৱে হৈছে যে অৰুণাচল প্ৰদেশত হোৱা ৰেইনফল। পাছিঘাট অঞ্চলত যোৱা কেইবাদিনৰ পৰাও নিৰবিচ্ছিন্নভাৱে বৰষুণ হৈ আছে। ব্ৰহ্মপুত্ৰলৈকে গোটেই পানীবোৰ অৰুণাচলৰ পৰা স্বাভাৱিকভাৱে তাত বৰষুণ হ'লে ভিতৰলৈকে আহে আৰু তাৰ লগতে উজনি অসমৰ জিলাসমূহতো হৈ থকা বৰষুণৰ বাবে বান পৰিস্থিতি জটিল হৈ পৰিছে। আজি দিনৰ ভাগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেতে মোক ফোন কৰিছিলে আৰু তেখেতে প্ৰতিশ্ৰুতি দিছে যে বানপানীৰ সংক্ৰান্তত যি প্ৰয়োজনীয় ভাৰত চৰকাৰে কৰিব লাগে তেওঁলোকে কৰিব আৰু মোকো আৰু আমাৰ মন্ত্ৰী আৰু বিধায়কসকলকো বানপানীৰ সময়ত ৰাইজৰ কাষত থিয় হৈ থাকিবৰ বাবে তেখেতে পৰামৰ্শ দিছে। গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়ায়ো টেলিফোন কৰি মোক জনাইছে যে NDRFৰ পৰা আৰম্ভ কৰি সেনাবাহিনীলৈকে সকলোকে সষ্টম কৰি ৰখা হৈছে। অসম চৰকাৰে যেতিয়াই বিচাৰে NDRF আৰু ভাৰতীয় সেনা আমাৰ সহায়ৰ বাবে প্ৰস্তুত হৈ আছে। ইতিমধ্যে NDRFে আমাৰ লগত কাম কৰি আছে আৰু আজি তিনিচুকীয়াৰো কিছু কিছু স্থানত জিলা কৰ্তৃপক্ষই সেনাৰ সহায় লৈছে। দে হেভ টেকেন হেল্প অফ আৰ্মি আৰু আৰ্মিও আমাক জনাইছে যে তেওঁলোকৰ যথেষ্ট ফ'ৰ্চ ষ্টেণ্ড বাইত আছে, তেওঁলোকে আমাক সহায় কৰিব পাৰিব। বানপানীৰ ওপৰত আপডেট এইটোৱে আছিলে আৰু মই ভাবোঁ যে এই বিপদৰ সময়ছোৱাত আমি ইজনে সিজনৰ কাষত থিয় হৈ থাকিম আৰু ৰাইজক আমি সহায় কৰিম।